কি কোৱা হে ব্ৰজেন? চেকনিৰ আগতহে বিদ্যা বুলি এনেই নকয় নহয়। আমাৰ দেউতাৰ এছাৰি কোপকেইটাই আমাক পোন কৰিছিল, মানুহ হোৱাৰ শিক্ষা দিছিল। এতিয়াও আমি সেই শিক্ষা পাহৰা নাই। নমস্কাৰ। নিৰৱধিৰ ৮ম খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ অন্য এটি স্বৰচিত চুটিগল্প, শিৰোনামা আহ শৈশৱ। কলিতা ছাৰ সোমাই অহাৰ লগে লগে গোটেই শ্ৰেণীটো কাহ পৰি জিন যোৱাৰ দৰে হ'ল। ছাৰৰ কপালত বিন্দু বিন্দু ঘাম। তামোলৰ বুলেৰে ৰাঙলী মুখখনত ধুমুহাৰ আগৰ নিমাত নিশাৰ ৰূপ। শ্ৰেণীত সোমাই ছাৰে কাঠৰ টেবুলখনত ধাচকৈ পৰীক্ষাৰ বহীৰ জাপটো থলে। সেই তীব্ৰতা সহিব নোৱাৰি টেবুলখনৰ লেহুকা মাৰিকেইডাল কঁপি উঠিল। তালৈ আওকাণ কৰি ছাৰে দুহাতমান দীঘল বেতডাল হাতেৰে খামুচ মাৰি লৈ সিহঁতলৈ চালে। ঠিক বাঘৰ চুঙত ক'ব নোৱাৰাকৈয়ে আবদ্ধ হৈ পৰা হৰিণৰ জাকলৈ চোৱাৰ দৰে। ছাৰৰ প্ৰতিটো চাল চলন সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা গোটেই ছোৱালীজাকে প্ৰমাদ গণিবলৈ আৰম্ভ কৰিলে। ৬ষ্ঠ শ্ৰেণীৰ কোঠাটোত তৃতীয় শাৰীৰ বেঞ্চখনৰ একোণত পম্পী। লগৰ ছোৱালীবোৰৰ দৰে কলিতা ছাৰৰ আতংকই ইতিমধ্যে তাইৰো মন মগজু গ্ৰাস কৰাৰ উপক্ৰম কৰিছে। কিন্তু তাৰ মাজতো তাই আৰ চকুৰে কোঠাটোৰ সোঁফাললৈ চাই পঠিয়ালে। দীঘল স্কুলঘৰটোত শ্ৰেণীবোৰ পৃথক কৰিছে অস্থায়ী জালিকটা বেৰাই। সেই জালিকটা বেৰাৰ মাজেৰে পম্পীয়ে পৰীক্ষা কৰিলে, কাষৰ শ্ৰেণীৰ পৰা ভনীয়েক মাটোৱে এইফালে চাইছে নেকি। সিহঁতৰ শ্ৰেণীলৈ এতিয়াও কোনো শিক্ষক অহা নাই, কিন্তু সিহঁতে এইপাৰে কলিতা ছাৰ সোমোৱাৰ উমান পাইছে। পম্পীয়ে দেখিলে মাটোৱে লগৰ পিংকীৰ সৈতে ভুনভুনাই কথা পাতিছে, কিন্তু কথাৰ মাজে মাজে এইফালেও চকু দি আছে। তাই অলপ পিছতে কান্দিবলৈ নললেই হ'ল। কলিতা ছাৰে ইতিমধ্যে ছমহীয়া পৰীক্ষাৰ বহীবোৰ দিবলৈ আৰম্ভ কৰিছে। প্ৰথমেই ছাৰে মাতিলে, ৰোল নম্বৰ ২। এইবাৰ তেনে সমাজ অধ্যয়নত জাহ্নৱীয়ে সকলোতকৈ বেছি নম্বৰ পাইছে। খপজপকৈ উঠি গৈ তাই নিজৰ বহীখন ল'লে। বেতডাল টেবুলতে লৰচৰ নকৰাকৈ পৰি থাকিল। জাহ্নৱীয়ে হাঁহো হাঁহো কৰিও ছোৱালীবোৰৰ কেহেৰা আচপৰণীয়া মুখবোৰলৈ চাই হাঁহিব নোৱাৰিলে। মাথো নীৰৱে উভতি গৈ পম্পীৰ সন্মুখৰ বেঞ্চখনত বহি পৰিল। বাকীবোৰৰ দৰেই পম্পীৰো ঈৰ্ষাৰ দৃষ্টি জাহ্নৱীৰ পিঠিত লাগিলগৈ। তাৰ পিছতে ৰোল নম্বৰ মতাত আগবাঢ়ি গ'ল মণিকুন্তলা। বহি ল'বলৈ পতা তাইৰ হাতখনত পোনেই বেতৰ কোবহে পৰিল, সৰব সৰবকৈ ৩বাৰ। নাম সেইটো আৰু নম্বৰ পাইছ এয়া। কোব দিয়াৰ মাজতে ছাৰে ভেকাহি মাৰি ক'লে। লাজে দুখে কোঙা হৈ মণিকুন্তলা নিজৰ ঠাইলৈ উভতি আহিল। তাই কিমান নম্বৰ পাইছে চাবলৈ শ্ৰেণীৰ বাকীবোৰে অলপ জুমাজুমি কৰিলে। ৬৫ নম্বৰৰ কাৰণে ৩ কোব যদি ৪০, ৫০ আৰু ৬০ নম্বৰৰ কাৰণে কিমানবাৰ বেতৰ কোব পৰিব? এটা সৰল মৌখিক অংক। কিন্তু পাছ কৰিবনে নাই তাকে লৈ আশংকাত ভোগা পম্পীৰ বাবে সেই মৌখিকটোও যেন জটিল হৈ পৰিল। তাৰ পিছত আৰু ছাৰৰ হাতৰ পৰা সেই বেতডালে আহৰি নাপালে। বহীৰ জাপটো যিমানেই কমি আহিল সিমানেই বাঢ়ি আহিল বেতৰ কোবৰ সংখ্যা আৰু কলিতা ছাৰৰ বিষৎকাৰ। কোন গাঁৱৰ ছোৱালী তই? সেই গাঁৱৰ মানুহে পৃথিৱী বেলিৰ চাৰিওফালে ঘূৰে নে বেলিটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে তাকো ক'ব নোৱাৰে। মোৰ জনা আছে। কি উত্তৰ লিখিছ এইবোৰ? ইমান ভুল। পঢ়া শুনা কৰি মাৰ বাপেৰৰ টকা ভঙাতকৈ ৰন্ধা বঢ়া শিক, বুজিছ? এনেই মই তহঁতজাকৰ লগত কষ্ট কৰি মৰিছো। যিমানে সময় গ'ল সিমানে পম্পীৰ অস্থিৰতা বাঢ়িল। তাই ইমান কম নম্বৰ পাইছেনে যে এতিয়াও তাইৰ বহীখন ওলোৱা নাই? সেই আশংকা অস্থিৰতাৰ মাজতে তাই আকৌ এবাৰ ৫ম শ্ৰেণীলৈ চালে। এতিয়ালৈকে সিহঁতৰ শিক্ষক নাহিল। সেই মাটোকে ধৰি গোটেইবোৰ ছোৱালীয়ে বেৰাখনৰ কাষত ৰৈ থোৰ লাগি এইফালে চাই আছে। সেই বেৰাৰ মাজেদিও মাটোৰ সজল দুচকু তাই ঠিকেই দেখা পালে। ফুলৰ পাহিহেন কোমল এই মাটোজনীৰ মনটো। পম্পীয়ে জানে বায়েকক কষ্ট পোৱা দেখিলে মাটোৰ চকু পানীয়ে বাধা নমনা হ'ব। মাটোৰ বাবেই যেন তাই বুকুত হাঁহ বান্ধিলে। নিজৰ ৰোল নম্বৰ শুনাৰ লগে লগে অসহায় ভাৱটো লুকুৱাই তাই আগবাঢ়ি গ'ল। কলিতা ছাৰে কিবা কোৱাৰ আগতেই পম্পীয়ে নিজৰ হাতখন পাতি দিলে। মনতে প্ৰাৰ্থনা কৰিলে, ছাৰে যি কয় কওক, কিন্তু তাইৰ নম্বৰটো যাতে সকলোৰে আগতে কৈ নিদিয়ে। পিছে বেতৰ কোবৰ লগে লগে মুখখন বিকটাই লৈ ছাৰে গুজৰি উঠিল। এই নম্বৰলৈ জীৱনত কি কৰিবিগৈ হুঁ? চাফ চিকুণতাৰ কাৰণে দিয়া ৫ নম্বৰলৈ কোনোমতে পাছ কৰিছ। পম্পীয়ে লাজতে তলমূৰ কৰিলে। হাতখন বিষত থৰথৰাই গ'ল। তথাপিও বেতৰ কোব বন্ধ নোহোৱা দেখি নিৰুপায় হৈ তাই এইবাৰ হাত সলাই সোঁহাতখন পাতি দিলে।
একেৰাহে বেট ঘূৰাই ছাৰৰো থুলন্তৰ দেহটোত ইতিমধ্যে ফোপনি উঠিছে। সেই কিজানি হাতৰ সলনি ছাৰৰ মুখৰ তীব্ৰতা বাঢ়িল। ছাৰৰ সেই তীব্ৰ ককৰ্থনা নীৰৱে হজম কৰি এটা সময়ত পম্পী নিজৰ ঠাইলৈ উভতি আহিল। বেঞ্চত বহি পম্পীয়ে কোনোমতে চকুপানী সামৰি হাত দুখন অলপ পৰ জোকাৰি থাকিল। দুয়ো হাতৰ পতা টিকটিকীয়া ৰঙা। ভালকৈ চাই দেখিলে বাওঁহাতৰ আঙুলিৰ পাবত অলপকৈ তেজ বিৰিঙিছে। এনেতে কোনোবাই নাক উজোৱা শুনি তাই মূৰ তুলি চাই দেখিলে পেৰৰ সিপাৰে তাইৰ নিচেই কাষত সেইজনী মাতো। পম্পীৰ উখহি উঠা হাত দুখন তাইও দেখা পাইছে। পম্পীয়ে ভয় কৰাৰ দৰেই চকুপানীয়ে তাইৰ দুয়োগাল তিয়াই পেলাইছে। পম্পীয়ে তাইলৈ চাই জোৰ কৰি হাঁহি এটা উলিওৱাৰ চেষ্টা কৰিলে। অন্য দিনাৰ দৰেই আকাৰে ইংগিতে মাটোক পতিয়ন নিওৱাৰ চেষ্টা কৰিলে। তাই ঠিকে আছে। ক'তা একোৱেতো হোৱা নাই তাইৰ। মাটোৱে মাথো অবিশ্বাসৰ দৃষ্টিৰে তাইলৈ চাই ৰল। পিছে পম্পীয়ে ইমান সহজে হাৰ নামানিলে। ছাৰৰ বেটৰ কোব কেনেকৈ তাইৰ হাতত পৰিল আৰু স্প্ৰিঙৰ দৰে উফৰি গ'ল তাকে তাই হাতৰ চিঞাৰেৰে দেখুৱাবলৈ ধৰিলে। পম্পীৰ সেই অংগী ভংগী দেখি এটা সময়ত মাটোৱে সঁচাকৈ হাঁহি পেলালে। এনেতে দুয়োৰে চকুত পৰিল মাটোৰ শ্ৰেণীলৈ খৰখোজেৰে সোমাই আহিছে হাজৰিকা বাইদেউ। বাইদেউৰ হাততো এজাপ বহি। দেখিয়ে নিমিষতে মাটোৰ মুখৰ হাঁহি মৰহি গ'ল। একে কোবে দৌৰি গৈ তাই নিজৰ আসনত বহি পৰিলগৈ। পম্পীৰ বুকুখন শৃংকৈ গ'ল। আজিৰ দিনটোৱে যে নাপদীয়া। আজি কিয়? গৰম বন্ধ খোলাৰ পিছৰ এই গোটেই মাহটো বিভীষিকাৰ মাহ। ছমহীয়া পৰীক্ষাৰ বহি দিয়াৰ পৰ্বটোৱে সিহঁতৰ গা আৰু মনত এচাৰি ঘাঁহ শুকাবলৈ নিদিয়ে। প্ৰথমবাৰ এই হাজৰিকা বাইদেউৰ ৰুদ্ৰমূৰ্তি দেখি পিছদিনাৰ পৰা স্কুললৈ নাহোঁ বুলি মাটোৱে কান্দিছিল। পম্পীয়ে সেইদিনা মৰ হাঁহ কৰি গৈ বাইদেউক কৈছিল, বাইদেউ আপোনালৈ ভয় কৰি মোৰ ভণ্টি মাটোৱে স্কুললৈ নাহোঁ বুলি কন্দা-কটা কৰিছে। তাইক আপুনি নামাৰে বুলি কৈ দিবনে? নহ'লে যে তাই কেতিয়াও স্কুললৈ নাহিব। সেই অদ্ভুত অনুৰোধটো শুনি বাইদেৱে থতমত খাই গৈছিল সেইদিনা। কিয় নাহিব তাই? স্কুলত শাসন মানিলে আৰু ভালকৈ পঢ়িলে এনেই মাৰ নাখায় নহয়। বাইদেৱে আজি সেই কথা নাৰাখে। পম্পীয়ে বুজিলে। অসহায় হৈ তাই মাথো চাই ৰল মাটোৱে বাইদেউৰ পৰা বহি লোৱাৰ পৰ্ব। পম্পীৰ দৰে সাহসীৰ অভিনয় কৰাৰ সলনি তাই বেটৰ কোব পৰাৰ আগতেই আতংকত হাও হাওকৈ কান্দি পেলালে। বাইদেউৰ কঠোৰ মুখখন যেন অলপ কোমলিল। বছৰেকীয়া পৰীক্ষাত ভাল নম্বৰ পাব লাগিব বুলি কৈ দুকোব দিয়ে তাইক ঘূৰাই পঠালে। বেঞ্চত বহিও মাটোৱে উচুপি থাকিল। পম্পীৰ বুকুখন মোচৰ খাই যোৱা যেন ভাৱ হ'ল। স্কুল ছুটি হোৱাৰ পৰলৈকে মাটোৰ চকু নাক ৰঙা পৰি থাকিল। পম্পীয়ে টিউবেলৰ পাৰলৈ নি তাইৰ মুখখন ধুৱাই দিলে। ৰুমালেৰে মুখখন লাহেকৈ মচি দি তাই ক'লে, একো নহয় দে, কাইলৈকে এইবোৰ বিষ কমি যাব। ল এয়া তোলৈ মৰ্টন কিনিছিলো। টেঙা মৰ্টনৰ কমলা বাকলিখন এৰুৱাই এৰুৱাই মাটোৱে আফচোচ ভৰা মাতেৰে ক'লে, আজি ইংৰাজীৰ বহি নিদি ছবিৰ বহি দিয়া হ'লে? মই জানো ছবিত ভাল নম্বৰ পামেই। পৰীক্ষাত কিমান ধুনীয়াকৈ কাপ প্লেটযোৰ আঁকিছিলো। পাবি ছবি অঁকাত তোক কোনেও হৰুৱাব নোৱাৰে মাটো, পম্পীয়ে ক'লে। মাটোৱে মিচিকিয়াই হাঁহিলে। মৰ্টন চুপি চুপি দুয়ো লাহে লাহে ঘৰলৈ বাট বুলিলে। মাটোৰ মনটো অলপ মুকলি হোৱা দেখি সেই সুযোগতে পম্পীয়ে ক'লে, শুনচোন মাটো, আজি যদি দেউতাই এছাৰিলৈ খেদি আহে তই ঠাইতে ৰৈ নাথাকিবি দেই। দুয়োজনীয়ে একেলগে পলাম। পিছত দেউতাৰ খং কমিলে ইমান মাৰ খাব লগা নহয় নহয়। কথাষাৰ শুনাৰ লগে লগে মাটোৰ মুখখন পুনৰ কলা পৰি গ'ল। তাই যেন পাহৰিয়ে গৈছিল এতিয়াও ঘৰত যে কি বিভীষিকা ৰৈ আছে। পৰীক্ষাৰ বহীত দেউতাকৰ চহীলৈ কাইলৈকে স্কুলত দেখুৱাব লাগিব। সিহঁতৰ পঢ়াৰ অগ্ৰগতি যে ঘৰত জানে তাৰ প্ৰমাণ দিব লাগিব। কিন্তু পৰীক্ষাৰ নম্বৰ চাই আজি ৰাতি দেউতাকে বা কি ৰূপ লয়? চিটিপনি এছাৰিৰ কোব দিয়েই ক্ষান্ত হ'বনে খাবলৈ শুবলৈ নিদি শেষ নিশালৈকে সিহঁতক পঢ়ুৱাবলৈ ল'ব কোনে জানে। পম্পীৰ হাত এখনত জোৰেৰে খামোচ মাৰি ধৰি তাই ক'লে, কিন্তু দেউতাৰ ওচৰলৈতো যাবই লাগিব। কাইলৈ চহী দেখুৱাব নোৱাৰিলে স্কুলত আকৌ মাৰ খাব লাগিব। নহয় দেউতাক বহীখন দি ৰৈ নাথাকিবি আকৌ। এনেকৈ ধৰাৰ নিচিনাকৈ মোৰ হাতত ধৰি ল'বি। আমি দুয়োজনী একেলগে পলাম। কলৈ? বাটলৈ। একো নহ'লেও গাঁৱৰ মানুহে শুনা পাব। কেনেবাকৈ তামুলী খুৰা ঘৰত থাকিলে জৰুল আমাক বচাবহি। মাটোৱে কিছু দ্বিধাৰে মূৰ দুপিয়ালে। তাই যে বুজি নাপায় কি হৈ যায়। দেউতাকৰ সেই ৰূপ দেখিলে তাইৰ যেন মন মগজু উকা হৈ পৰে। হাত ভৰি লৰচৰ কৰিব নোৱাৰা হৈ পৰে। পম্পীৰ চিৎকাৰ মাকৰ কান্দোনৰ বিপৰীতে মাটো হৈ পৰে এক প্ৰস্তৰ মূৰ্তি। এবাৰ এনেকুৱা এটা কাল নিশাৰ পিছত সিহঁতৰ গাঁৱৰে তামুলী খুৰাই দেউতাকক কৈছিলহে, হোমেনকাই, এই ফুকলীয়া ছোৱালী দুজনীক ইমানকৈ মাৰধৰ কৰিব লাগেনে বাৰু?
এই সময়ত ইমানকৈ মাৰ খালে সিহঁত গোটেই জীৱনলৈ খুনীয়া হৈ পৰিব। দেউতাকে ভেকাহি মাৰি উঠিছিল। কি কোৱা হে ব্ৰজেন, চেকনিৰ আগতহে বিদ্যা বুলি এনেই নকয় নহয়। আমাৰ দেউতাৰ এছাৰি কোপকেইটাই আমাক পোন কৰিছিল, মানুহ হোৱাৰ শিক্ষা দিছিল। এতিয়াও আমি সেই শিক্ষা পাহৰা নাই। তাৰ পাছত দেউতাকে আৰম্ভ কৰিলে সেই একেখন ৰেকৰ্ড। ককাক হৰিকান্তৰ ভয়ত কেনেকৈ হাতোটা ককাই ভাই ঘৰত থৰহৰি কম্পমান হৈ ৰৈছিল। হৰিকান্তৰ চকুলৈ চাই কোনেও কথা কোৱাৰ সাহস নকৰিছিল। কৈ কৈ দেউতাক অতীত সোঁৱৰণিত ডুব গ'ল। তামুলী খুৰাই হামিয়াবলৈ আৰম্ভ কৰিলে। বহা কোঠাৰ সিপাৰে কাণ উনাই ৰোৱা পম্পীৰ গধুৰ খোজবোৰ পাকঘৰ অভিমুখে গতি কৰিলে। সকলো যেন একেটা পাকচক্ৰত বন্দী। কথাবোৰ যেনেকৈ চলি আহিছে তেনেকৈয়ে চলাই নিয়াৰ এটা অদ্ভুত তাৰণাত বন্দী। এবাৰ যদি চেকনিৰ আগেৰে সিহঁতক ডাঙৰ মানুহ কৰাৰ অহৰহ চেষ্টাত জটি পেলাই কেৱল মানুহ বুলি চালেহেঁতেন। তেজ মঙহৰ মানুহ, ভাল লগা বেয়া লগা বহু অনুভূতিৰে হেঁপাহেৰে উপচি থকা মানুহ। ইমান সাধাৰণ কথাটোনো মাক দেউতাক ছাৰ বাইদেৱে কিয় দেখা নাপায়? পম্পীয়ে বুজি নাপায়। যিমানেই ঘৰৰ কাষ চাপিল সিমানেই দুয়োজনীয়ে মনে প্ৰাণে বিচাৰিলে এই বাটৰ যেন কেতিয়াও শেষ নহওক। বাটৰ বাওঁ কাষৰ ধাননি পথাৰবোৰ দীঘল হৈ গৈ থাকক, সন্মুখৰ কেঁকুৰিটোৰ ওৰ নোলাওক আৰু সোঁকাষৰ দলনিখন বহল হৈ গৈ ইপাৰ সিপাৰ নমুনা হৈ পৰক। ঘৰ পায়েই মুখ হাত ধুই দুয়ো নীৰৱে ভাত খাবলৈ বহিল। দুয়োৰে শুকান মুখ দেখি একো নোকোৱাকৈ মাকে যেন সকলো বুজি পালে। কিহৰ বহি দিলে আজি? কিমান পালি? খাই থকাৰ মাজতে মাকে সুধিলে। পম্পী আৰু মাতুৱে একো ক'ব নোৱাৰিলে। মাথো নীৰৱে কৈ বহি দুখন মাকৰ হাতত দিলেহি। লগে লগে মাকৰ মুখ গোমোঠা হৈ পৰিল। সিহঁত দুজনীতকৈ মাকৰ দুখ আৰু হতাশাৰ ধাৰাহে তীব্ৰ হৈ পৰিল যেন। পাকঘৰৰ চৰুকেৰাহী সামৰি সামৰি মাকে আপোন মানে ক'বলৈ লাগিল। লোকৰ ল'ৰা ছোৱালীয়ে ইমান নম্বৰ তোলে, আমাৰ কেইজনীৰ চোৱা। পঢ়া শুনাততো নহলেই, নাচ গান ঘৰৰ কাম কাজ একোতেই নহল। পম্পী আৰু মাতুৱে ভাতৰ গৰা মুখলৈ নিনি লিৰিকি বিদাৰি মাকৰ কথা শুনি থাকিল। কিমান কষ্ট কৰি মাক দেউতাকে দুয়োজনীক স্কুলত পঢ়াইছে। দেউতাকে দিনৰ দিনটো চাপৰি খেতিতে কটায়, মাকে তাঁত বয়। তথাপি সিহঁত দুজনীক স্কুললৈ পঠাইছে, পঢ়ি শুনি মানুহ হওক বুলি। মাক দেউতাকৰ দৰে কষ্টৰ জীৱন সিহঁতৰো নহওক বুলি। তাৰ প্ৰতিদান এয়া। মাকৰ দুখৰ মালিতে স্তব্ধ হোৱাৰ কোনো লক্ষণ নেদেখি পম্পীয়ে অলপ অসহিঞ্চুভাৱে কৈ পেলালে। কিয়? স্কুলৰ প্ৰতিযোগিতাত কিমানবোৰ খেলত মই প্ৰতিবাৰেই প্ৰথম হওঁ। পিছে হিতে বিপৰীত হল। মাকৰ দুচকু ভমক্কৰে জ্বলিহে উঠিল যেন। খেলত প্ৰথম হৈ তই কেনেকৈ ঘৰ পুহিবি মোক কচোন। মাতো অন্তত নম্ৰ, তইতো সেয়াও হবলৈ নিশিকিলি। কথাই কথাই মুখে মুখে উত্তৰ দিয়। ইমান চোকা মুখখনেৰে কাৰ ঘৰ ধৰিবিগৈ? দুখে ক্ষোভে মাকে এহুটা কান্দি পেলালে। পম্পীৰ মন বৃতৃষ্ণাৰে ভৰি পৰিল। তাই ভাতৰ থালখনকে ঠেকিছিলে। মাক আৰু পম্পীৰ উখনা উখনিৰ মাজত মাটো যেন নিৰুপায় হৈ পৰিল। তাই কোমল মাতেৰে লেনিয়াই কলে, মা, আমি পথাৰত গৈ সোণটোহঁতৰ লগত অলপ খেলোগৈ নে? পৰীক্ষাত সেয়া নম্বৰ আনিছ আৰু খেলাৰ কথা কবলৈ লাজ লগা নাই? যা অলপ শুই লগৈ, ৰাতি পঢ়িব লাগিব। মাকে দাবী দি উঠিল। দুয়ো হুৰহুৰাই আহি বিচনাত পৰিল। মাকে নকলেও দুয়ো বুজিলে আজি ৰাতিৰ বাবে সাজু হবলৈহে এই ব্যৱস্থা। দেউতাক অহাৰ পিছত সিহঁতৰ কি দশা হব কোনেও নাজানে। মনত হাজাৰটা আশংকা লৈও কেতিয়ানো টোপনি গল দুয়ো কবই নোৱাৰিলে। সন্ধিয়া মাকে জগাই দিলত পম্পী আৰু মাতো দুয়ো একেজাপে উঠি আহিল। প্ৰথমেই দেউতাক আহিল নে নাই তাৰ উমান ললে। নাই, এতিয়াও ঘৰ পোৱাহি নাই। মুখ হাত ধুই দুয়ো প্ৰাৰ্থনা কৰি লৈ পুনেই পঢ়াৰ টেবুলত বহিল। অন্য দিনাৰ দৰে আজি সিহঁতক পঢ়িবলৈ মাকে সোঁৱৰাব লগা নহল। পিছে সিহঁত এজনীৰো পঢ়াত মন নবহিল। এই যেন এজাক তীব্ৰ ধুমুহা আহিব, টচ নচ কৰি দিবহি এই নিৰিবিলি সন্ধিয়াটো। সেই উদ্বিগ্নতাই সিহঁতৰ উশাহবোৰ চুটি কৰি আনিলে। তথাপি মাতুৱে বিজ্ঞানৰ পাঠ এটা যিমান পাৰে ডাঙৰ মাতেৰে মাতি পঢ়িবলৈ চেষ্টা কৰিলে। তাকে দেখি দেউতাকৰ মন কোমলেই বা। সন্ধিয়া লাগি ভগাৰ পিছত দেউতাক ঘৰ সোমালহি। চাহকাপ খাই লৈ তেওঁ বহা কোঠাৰ আৰামী চকীখনত বহিল। তাৰ পৰাই কাষৰ কোঠাত পঢ়ি থকা পম্পী আৰু মাতুৱে শুনাকৈ ডাঙৰ মাতেৰে কলে, বহীকেইখন লৈ আন। লগে লগে আতংকত মাতুৰ কণ্ঠ ৰুদ্ধ হৈ গল। বিজ্ঞানৰ কিতাপখন তাইৰ হাতৰ পৰা সৰি পৰিল। পম্পীয়ে তাইক ভৰসা দিয়াৰ চেষ্টা কৰিলে। ঘৰলৈ অহাৰ বাটত কি পাতিছিল সোঁৱৰাই দিয়াৰ চেষ্টা কৰিলে। দুয়ো চুচুক চামাককৈ নিজৰ নিজৰ পৰীক্ষাৰ বহী হাতত লৈ বহা কোঠালৈ সোমাই আহিল। দেউতাকৰ ক্লান্ত মুখ, কিন্তু চকুৱে মুখে খঙৰ ৰেখা স্পষ্ট। দেউতাকৰ কাষতে টমীয়ে মজিয়াত বাগৰ দি আছে। দুদিনমানৰ আগতে সেই বাটৰ কুকুৰটোৱে ঘৰ লৈছেহি, কিন্তু সি যেন ইতিমধ্যে দেউতাকৰ বিশ্বস্ত সহচৰ হৈ পৰিছে। বহা কোঠাৰ খোলা দুৱাৰেৰে অহা ফিৰফিৰীয়া বতাহজাক লৈ আৰাম কৰি থকা টমীলৈ সিহঁতৰ ঈৰ্ষা উপজিল। পম্পীয়ে পাকঘৰলৈ যোৱা দুৱাৰখনত ভেজা দি ৰৈ থকা মাকলৈ চালে।
অসহায় নীৰৱ দৰ্শক মাকৰ দুচকুত এহাকৰ দুখ নে হতাশা পম্পীয়ে ঠিক ধৰিব নোৱাৰিলে। দেউতাকৰ কথামতে মাকে বিনা প্ৰতিবাদে কোঠাৰ চুকৰ পৰা চেৰেপনি এচাৰিডাল আনি তেওঁৰ হাতত তুলি দিলেহি। বহীখন দেখুৱাবলৈ কোৱাৰ লগে লগে পম্পীয়ে মাটোৰ বাওঁহাতখনত খামোচ মাৰি ধৰিলে আৰু চকুৰে ইংগিত দিলে। তথাপি যেন কিছু পলম হৈ গ'ল। ইতিমধ্যে মাটোৰ সমগ্ৰ শৰীৰ জঠৰ হৈ পৰিছে। পম্পীয়ে সৰ্বশক্তিৰে টানিও তাইৰ গাটো কেটকুটেই কৰাব নোৱাৰিলে। মাটোৱে যেন উশাহো ল'বলৈ পাহৰি গৈছে। মাথো নিথৰ চকুৰে চাই ৰৈছে দেউতাকলৈ। পম্পীৰ কাৰবাৰ দেখি দেউতাকে প্ৰথমে তাইকে ধৰিবলৈ উদ্যত হ'ল। এইবাৰ আৰু এক মুহূৰ্তও পলম নকৰি পম্পীয়ে মাক দেউতাকে তলকিবলৈ পোৱাৰ আগতেই হাউতকৈ বাহিৰলৈ দৌৰ দিলে। বিস্ফোৰিত দুচকুৰে দেউতাকে তাইৰ পিছে পিছে খেদি গ'ল। দেউতাকৰ পিছে পিছে লৰ দিলে টমীয়ে। ঘটনাৰ আকস্মিকতাত মাক তাতে হতভম্ব হৈ থিয় দি ৰ'ল। কেনিও নোচোৱাকৈ ঘৰৰ সন্মুখৰ বাটেৰে পম্পীয়ে মাথো দৌৰিলে আৰু দৌৰিলে। দৌৰি দৌৰি তাই পাৰ হৈ গ'ল সেই ধূলিয়ৰী বাটৰ সিপাৰৰ সৰিয়হ তৰা। স্কুলৰ দৌৰ প্ৰতিযোগিতাত তাই সদায়েই প্ৰথম হয়। তাইৰ ভৰিৰ দুখনেই যেন যিকোনো বিপদৰ সময়ত একমাত্ৰ সাৰথি। তাইৰ দৌৰৰ লগত তাল মিলাব নোৱাৰি বাটটোৰ শেষত ফোপাই জোপাই দেউতাক ৰৈ গ'ল। প্ৰচণ্ড আক্ৰোশেৰে তেওঁ গৰজিলে, আহ তই আজি ঘৰলৈ, ভৰিৰ কলাফুল ফালি চিৰাচিৰ কৰি দিম। সেই কানিমুনি আন্ধাৰৰ মাজেদি তাই অবিৰাম দৌৰিয়েই থাকিল। কিমান দূৰ কিমান সময় দৌৰিলে তাই ক'বই নোৱাৰিলে। দেউতাক যে বহু আগতেই ঘৰলৈ উভতি গৈছে তাই মনেই নকৰিলে। এটা সময়ত তাইৰ দুভৰি ধমকি ৰ'ল। পথাৰৰ সিপাৰৰ দলনিখন পাবৰ হৈছে। সেইখিনিতে ঘোপ মৰা বাহনি এখন। বুকুৰ ঢপঢপনিটো কমাৰ পিছত পম্পীয়ে লাহেকৈ বাহনিৰ কাষতে থকা বৰটেঙাৰ গছ এজোপাত বগাই উঠিল। এইখিনিত ওচৰে পাজৰে এঘৰো মানুহ নাই। পথাৰৰ সিপাৰেহে ঘৰবোৰৰ ধিমিক ধামাক লেমৰ পোহৰ দেখা গৈছে। সেইফালে মন দি চাই পম্পীয়ে সিহঁতৰ ঘৰটোও দেখিলে। টমীৰ ভুকভুকনিৰ ক্ষীণ শব্দ এটা শুনা পালে তাই। নাই, সেয়া অন্য কুকুৰহে কিজানি। সৌৱা সিহঁতৰ ঘৰৰ মূল দুৱাৰখনচোন বন্ধ হৈ গৈছে। মাথো খিৰিকীৰে বাঢ়ি আহিছে টেবুল লেম্পৰ অনুজ্জ্বল পোহৰ। বৰটেঙাৰ ডাল এটা সাৱটি ধৰি সেই গছৰ ফেৰেঙনিতে বহু পৰ বহি ৰ'ল পম্পী। বতাহে কপাই যোৱা বাঁহপাতৰ চি চি শব্দৰ বাহিৰে চাৰিওফালে মৰিশালিৰ নিৰ্জনতা। ইমান অন্ধকাৰ, ইমান প্ৰশান্তিময় সেই ঠাই। কেইটামান মুহূৰ্তৰ আগৰ সেই আতংকৰ যেন একো চিনমুকামেই নাই ইয়াত। দিনটোৰ অৱসাদে যেন এতিয়াহে আৱৰি ধৰিলে তাইক। চকুহাল মুদি লৈ তাই ভাবিবলৈ ধৰিলে, কি কৰা যায়? তাই গুচি যাব নেকি এই গাঁও এৰি, এই ঘৰ এৰি চিৰদিনলৈ? আজি ৰাতিটো ইয়াতে কটাই দুকমোকালিতে যোগেনৰ বাছত উঠি টাউনলৈ গুচি যাব নেকি? টাউনত কাৰোবাৰ ঘৰত বন কৰা ছোৱালী হৈ পইচা ঘটিব। দিনত কাম কৰি আৰু ৰাতি ৰাতি পঢ়ি তাই এদিন মানুহ হ'ব। নাইবা এই গাঁও পাৰ হৈ বহুত দূৰৈৰ কোনোবা অজান গাঁৱলৈ গুচি যাব নেকি? এই হাবিতলীয়া বাটেৰে গোটেই ৰাতি দৌৰি দৌৰি গৈ কৰবাৰ কোনোবা গাঁও এখন ওলাবগৈ। তাত মৰমীয়াল এঘৰ মানুহে তাইক তুলনীয়া যি কৰি ল'ব, তাইৰ স্কুলৰ শিক্ষকেও মৰম কৰি পঢ়াব আৰু তাই তাতে খুব মন দি পঢ়িব। কল্পনাৰ পক্ষীঘোঁৰাত উঠি বেছ কিছুপৰ তাই আপোন পাহৰা হৈ ৰ'ল। কিন্তু এনেতে এটা শব্দই তাইক বাস্তৱলৈ উভতাই আনিলে। বহুত দূৰৰ পৰা ৰিৰিয়াই ভাহি আহিছে এটা কান্দোনৰ শব্দ। কোনোবা নাৰীয়ে হিয়া পিতাৰি কান্দিছে। কাৰ কি হৈছে? পম্পীয়ে উৎকণ্ঠাৰে সিহঁতৰ ঘৰলৈ চাই পঠিয়ালে। ঘৰৰ খিৰিকী খোলা, কিন্তু ভিতৰখন আন্ধাৰ। হঠাৎ তাইৰ যেন সম্বিত ঘূৰি আহিল। তাই গুচি গ'লে মাটোৰ কি হ'ব? মাটোৰ? সৰুকৈ গছজোপাৰ পৰা পম্পী নামি আহিল। গছৰ ঠানি এটাত লাগি তাইৰ চোলাটোৰ এফাল ছিঙি গ'ল। মাকে দেখা পোৱাৰ আগতেই চোলাটো চিলাই পেলাব লাগিব। ফালি যোৱা চোলাটোলৈ চাই চাই তাই ভাবিলে। লাহে লাহে তাইৰ ভৰি দুখন আগবাঢ়িল ঘৰ অভিমুখে।